গাখীৰেৰে গাটো ভাল কৰিব পাৰি। ছালচটা ভাল কৰিব পাৰি, কিন্তু মনটো কেনেকৈ ভাল কৰিব, মনটো কেনেকৈ ধুব? তাত কোৱা আছে, সুকৃত গীতাম্বসী স্নানম সংসাৰ মলনাশনম। সুকৃত গীতাম্বসী স্নানম সংসাৰ মলনাশনম। গীতাৰূপী জলেৰে সৈতে যদি ভালকৈ ধোৱা যায়, তেতিয়াহ'লে মনত থকা সংসাৰৰ সকলো মলি দূৰ হৈ যাব। ইয়াৰ দ্বাৰা আমি এইটো কথা ক'ব খুজিছোঁ যে কেৱল ভাল পানীৰে, গংগা জলেৰে, যমুনাৰ জলেৰে গাটো ধুলেই নহ'ব। ওপৰৰ সংসাৰৰ মল যদি নাশ কৰিবলগীয়া হয়, তেতিয়াহ'লে গীতাৰূপী অম্ভচী, অম্ভচী মানে পানী, গীতাৰ জলেৰে সৈতে যদি, তত্ত্বজ্ঞানৰ জলেৰে সৈতে যদি স্নান কৰিব পৰা যায়, সংসাৰৰ মল নাশ হ'ব। গীতা আৰু ভাগৱত দুটা বেলেগ বস্তু নহয়। গীতাৰে বিস্তৃত ব্যাখ্যা হ'ল ভাগৱত। আমি কোনেও এইটো ভেদ আনিব নালাগে যে গীতা বেলেগ আৰু ভাগৱত বেলেগ। গীতাত তত্ত্বজ্ঞানখিনি সংক্ষেপতে আৰু ইংগিততে দি থোৱা আছে, বুজিবলৈ অলপমান কঠিন হয়। ভাগৱতত তাৰে গোটেই ব্যাখ্যাবিলাক আৰু লীলাবিলাক দেখুৱাই দেখুৱাই সেই গীতাৰ কথাখিনি কোৱা হৈছে। গীতাই হওক বা ভাগৱতেই হওক, তাৰ মূল তত্ত্ব এটাই কেন্দ্ৰবিন্দু, সেইটো হ'ল ভগৱান শ্ৰীকৃষ্ণ, তেওঁৰ লীলা আৰু ভকতে গায়ন কৰা গুণানুকীৰ্তনবিলাক। শ্ৰীকৃষ্ণক বিয়োগ দি দিলে গীতাও নাই, ভাগৱতো নাই, উপনিষদো নাই, বেদো নাই। শ্ৰীকৃষ্ণ যদি থাকে, তেতিয়াহ'লে চব বস্তু আছে। শ্ৰীকৃষ্ণৰ যিবিলাক পৰিকৰ বোলা হৈছে, পৰিকৰ মানে অলংকাৰ, এইবিলাক হৈছে দিব্য অলংকাৰ। দিব্য মানে ডিভাইন, which cannot be explained out by human language. Beyond language, ইয়াকে দিব্য বুলি কোৱা হয়। ভাগৱতৰ দ্বাদশ স্কন্ধৰ ফালে চালে পাবগৈ আপুনি, প্ৰতিজনা যে অলংকাৰ তেখেতে পিন্ধি আছে, এই অলংকাৰবিলাক আচলতে একোটা একোটা তত্ত্ব। এই অলংকাৰবিলাকে যেতিয়া কোনো নাথাকে, ভকত নাথাকে ভগৱানৰ স্তুতি প্ৰাৰ্থনা কৰিবলৈ, তেওঁলোকে সেই অলংকাৰৰ পৰা নামি আহি দিব্য ৰূপ ধাৰণ কৰি ভগৱানৰ স্তুতি প্ৰাৰ্থনা কৰি থাকে। কৰ্ণৰ কুণ্ডল, মূৰৰ মুকুট, মৌৰা চৰাই পাখি,
হাতৰ এই গোটেইবিলাক, ভৰিৰ যি নুপুৰ আছে, সেই নুপুৰ এইবিলাক একোটা একোটা তত্ত্ব। ভৰিৰ নুপুৰৰ কি তত্ত্ব? শাস্ত্ৰবিলাকে চবকে অৰ্থ খুলি নিদিয়ে। হয়তো এজন বৰ ডাঙৰ পণ্ডিতে ওপৰে ওপৰে আক্ষৰিক অৰ্থটো ক'ব পাৰিব, কিন্তু আচল অৰ্থটো ক'ব নোৱাৰে। ইয়াৰ কাৰণে ঈশ্বৰৰ লগত সম্বন্ধ লাগিব, আৰু সেই অৰ্থবিলাক লাহে 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 নুপুৰটো যেনেকৈ ঝুনুক 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 শব্দ হয়, তেনেকৈ অৰ্থবিলাকো ভকতৰ হৃদয়ৰ পৰা মুখেদি বাহিৰলৈ ওলাই যায়। শংখ মানে কি? শংখধ্বনিয়ে গোটেই পৃথিৱীৰ মানুহবিলাকক আধ্যাত্মৰ ফালে, ধৰ্মৰ ফালে, ঈশ্বৰৰ ফালে টানি আনিছে। শংখ গীতাৰ নাম কৈছে গীতাত। কোনে কি বজালে? 5জন পাণ্ডৱ আৰু শ্ৰীকৃষ্ণ। প্ৰথমতে শ্ৰীকৃষ্ণই বজাইছে। পাঞ্চজন্যম ঋষিকেশো দেৱদত্তং ধনঞ্জয়া পৌণ্ড্ৰম দধমো মহাশঙ্খ ভীমকৰ্মা বিকোদৰঃ অনন্ত বিজয়ম ৰাজা কুন্তীপুত্ৰ যুধিষ্ঠিৰঃ নকুলো সহদেৱশ্চ সুঘোষ মণিপুষ্পকৌ। পাঞ্চজন্য, 5জনৰ কাৰণে ভগৱানে শংখ বজাইছে। কোন 5জন? এই পাণ্ডৱৰ 5জন নহয়, পৃথিৱীৰ মানুহৰ কাৰণে। পৃথিৱীত 5জনেই মানুহ আছে কেৱল। ভালকৈ বুজি ল'ব লাগে কথাটো। পৃথিৱীৰ 5জন মানুহ কোন? নহয়, শ্বেত, যিবিলাকৰ ৰংটো বগা আৰু পীলা, সেতা বৰ্ণৰ, যেনে চীন দেশৰ মানুহ, যেনে জাপানৰ মানুহ, যেনেকৈ সেই পূৰ্বফালৰ মানুহ, এইবিলাক মানুহ শ্বেত, এটা জাতি। তাৰপিছত আহিলে শ্যাম, ভাৰতৰ, পাকিস্তানৰ, বাংলাদেশৰ মানুহবিলাক শ্যামবৰ্ণীয়া। শ্যামবৰ্ণীয়া মানে কেনেকুৱা? দুবৰি ঘাঁহডালৰ নিচিনা ৰঙৰ। শ্ৰীকৃষ্ণ সেইটো ৰঙৰ, কিন্তু এইটো এটা গ্ৰুপ, এজন মানুহ বুলি ধৰক। কৃষ্ণবৰ্ণ, আফ্ৰিকাৰ যিমানবিলাক দেশ আছে গোটেইবিলাকৰ মানুহ নিগ্ৰো যাক বোলা হয়, ব্লেক স্কিন, ডাৰ্ক স্কিন, এইবিলাক হ'ল কৃষ্ণবৰ্ণ। তাম্ৰ, তাম্ৰ মানে গেহুটোৰ নিচিনা বা তামটোৰ নিচিনা ৰং। কাৰ? ৰাছিয়া মানুহবিলাক। তাৰপিছত ইৰাণ, ইৰাকৰ মানুহবিলাক, এইবিলাক তাম্ৰবৰ্ণ। আৰু শেষত আহিলে ৰক্তবৰ্ণ, ৰঙা মানুহবিলাক। বিশেষকৈ অষ্ট্ৰেলিয়াৰ মানুহবিলাক ৰেড, আৰু আমেৰিকাত যিবিলাক আগৰ মানুহ আছিল সেইবিলাকৰ ৰেড আছিল, সেইকাৰণে ৰেড ইণ্ডিয়ানছ বুলি কয়। এই 5 প্ৰকাৰৰ জাতি, 5 প্ৰকাৰৰ ধৰণৰ মানুহক টানি আনিবৰ কাৰণে যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ নাম হ'ল শংখ। এতিয়া গীতাত যি আছে শংখবিলাকৰ বেলেগ বেলেগ আধ্যাত্মিক গুণ, সেইটোলৈ নাযাওঁ কাৰণ এইটো দীঘলীয়া হ'ব।
কেৱল কৃষ্ণৰ শংখটোৰ নামটোহে ক'লোঁ। বাট সি কি ধৰণে বজালে, সকলোকে টানি কেনেকৈ লৈ আহে কৃষ্ণৰ ফালে। আজিকালি আপুনি দেখিব আমাৰ ভাৰতত মানে কৃষ্ণ ভক্তিটো নাইকিয়াই হ'ল আৰু কম হৈ গ'ল। কিন্তু আমেৰিকাত ইটালীৰ ছোৱালীবিলাকে চব এৰি পেলাই কেনেকৈ নাচিছে। ৰাস্তাই ৰাস্তাই ঈশ্বৰৰ নামত হাজাৰ হাজাৰ গাভৰু ছোৱালী ধুনীয়া ধুনীয়া ইউনিভাৰ্চিটিত পঢ়া চব এৰি পেলাই মানে কৃষ্ণ ভক্তিত লাগি গৈছে। বৃন্দাবনত গ'লে দেখি পাব। দেশ বিদেশৰ কেনেকৈ পুৰুষ মহিলা আহি সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি কৃষ্ণ ভক্তিত লাগিছে। এই পইচা সম্পত্তি তেওঁলোকৰ বহুত আছে, হাজাৰ হাজাৰ কোটি টকা তেওঁলোকৰ আছে, কিন্তু সেইবিলাকত তেওঁলোকে আনন্দ পোৱা নাই, এইকাৰণে কৃষ্ণৰ ওচৰলৈ আহিছে। গীতাত ঈশ্বৰৰ কৃষ্ণৰ তত্ত্বজ্ঞানখিনি আছে, ভাগৱতত কৃষ্ণৰ লীলাখিনি আছে। আমি বৰ আনন্দ পাইছোঁ যে আজি বহু বছৰৰ পৰা 1901 চনৰ পৰা ধৰি আমাৰ ইয়াত এতিয়া 25-26 বছৰ হৈছে আমি এই কামটো আৰম্ভ কৰিছোঁ। অখণ্ড ভাগৱত পাঠ আৰু আমাৰ আশ্ৰমৰ লোকসকলে বহুত ব্ৰতে থাকি অত্যন্ত নম্ৰভাৱে কোনোৱে কোনোৱে গোটেই 7 দিন অন্ন গ্ৰহণেই নকৰে, ফল মূল এটা পালে যদি ল'লে, এই ভাৱনাৰে আমাৰ লোকসকলে ইয়াত কৰিছে। আৰু ৰাইজেও আহি আমাক ইয়াত যোগদান কৰি ভগৱন্তৰ গুণানুকীৰ্তনেৰে সৈতে ডুমডুমাই থাকে। কিন্তু দুখৰ কথা এইটো, দুখৰো নহয় সুখৰ কথাই, যে এটাটো হ'ল নোটবন্দী, তাৰপিছতে আহিলে লকআপ আহি গ'ল কৰোণাৰ কাৰণে, কামবিলাক তেনে কৰিব পৰা নগ'ল। এই গোটেইবিলাক, আৰু তৃতীয় হ'ল আমি নতুনকৈ নামঘৰ এতিয়া সাজিছোঁ, ভকত আহিলেও আমি বহিবলৈ দিব নোৱাৰোঁ এতিয়া। সেইকাৰণে গোটেই চিফ্টটো, ভেনিউটো আমি বদলি কৰিব লগা হৈছে এই গোলঘৰলৈ। ঈশ্বৰে আমাৰ ওপৰত কৃপা কৰিছে, আজি বৰষুণ নাই ধৰক, বৰষুণ হৈ যে আৰু মুস্কিল। তেনে অৱস্থাত আমি ইয়াত আহি এইটো আৰম্ভ এই 26 বছৰ হৈছে। কিন্তু আমাৰ নাম সংকীৰ্তন বা ভাগৱতটো যিদিনাখন শান্তি সাধনা আশ্ৰম ইয়ালৈ আহিল, তেতিয়াৰ পৰা আজি 45 বছৰ ধৰি এদিনো ক্ষতি নোহোৱাকৈ আমাৰ ভাগৱত পঠন পাৰায়ণ চলি আছে। বোধহয় সেইবিলাকৰ আশীৰ্বাদত নামঘোষাও আমাৰ সদায় ইংৰাজী মাহৰ 9 তাৰিখৰ দিনা পূৰা নামঘোষা হয়, পূৰা নামঘোষা 12 ঘণ্টাৰ। সেইটো আজি 10-15 বছৰৰ পৰা চলি আছে। বিষ্ণু সহস্ৰনাম এনেইতো আমাৰ প্ৰত্যেকে প্ৰায় লয় ডেইলি, কিন্তু বছৰত আমি 11 জুলাইৰ পৰা 14 জুলাইলৈকে আমি সেইটোৰো আমি পাৰায়ণ কৰোঁ। সেয়াও চলি আছে। গীতা জয়ন্তী আমাৰ চলি থাকে 72 ঘণ্টাৰ। এইবিলাক কাম আমাৰ নিজা নিজা কামৰ মাজতো লোকসকলে এইখিনি জীয়াই ৰাখিছে
আৰু আগলৈ আৰু ই মহাপৰিভৰেৰে মহা আনন্দৰে গোটেই অসমৰ ভাৰতৰ ৰাইজ আহি ইয়াত অংশগ্ৰহণ কৰিবহি। এতিয়া কথা হ'ল যে এইকেইদিনৰ ভিতৰত ভাগৱত পঢ়িবও লাগে, অধ্যয়নো কৰিব লাগে, লগে লগে তাৰ ব্যাখ্যাও মাজে মাজে কৰিব লাগে। আকৌ নাম সংকীৰ্তন আছে, আইসকল আহে বেলেগ বেলেগ গাঁৱৰ পৰা, বেলেগ বেলেগ অঞ্চলৰ পৰা, সেইসকলকো নাম গাবলৈ দিব লাগে। গতিকে গোটেই ভাগৱতখন পাঠ কৰাটো সম্ভৱ নহয়গৈ। সেইকাৰণে বহুত ভাবি চিন্তি কেৱল দশম স্কন্ধ হ'ল ভাগৱতৰ 10 লক্ষণৰ ভিতৰত এইটো 10ম নম্বৰৰ লক্ষণ। ইয়াক নিৰোধ লীলা বুলি কয়। নিৰোধ লীলা মানে কি? মনটোক আৰু জবৰদস্তিয়ে টানি আনিবলগীয়া নহয়। শ্ৰীকৃষ্ণৰ লীলা শুনোতে শুনোতে মানুহবিলাকৰ মনবিলাক বিষয়ৰ পৰা নিজে নিজেই, সাংসাৰিক বস্তুৰ পৰা নিজে নিজেই নিবৃত্ত হৈ ঘূৰি আহি ভগৱানত লাগি যায়। বাচস্পতি মিশ্ৰ বুলি এজন মহাপুৰুষ হৈ গ'ল। তেওঁ বেদান্তৰ মানুহ। কেতিয়াবা বৰ সাংঘাতিক কথা এটা কৈছে। কি কৈছে? মুখত বংশী লৈ থকা, ওঠ দুটা বিম্ব ফলৰ নিচিনা ৰঙা, অত্যন্ত সুন্দৰ, শৰৎকালৰ পূৰ্ণিমাৰ চন্দ্ৰতকৈ বেছি উজ্জ্বল এনেকুৱা কৃষ্ণত বাহিৰে আৰু জগততনো কি তত্ত্ব আছে মই নাজানো। কৃষ্ণাত পৰম কিমপি তত্ত্বম অহম ন জানে। মই গোটেই বেদান্তৰ অধ্যয়ন কৰিলোঁ, ব্ৰহ্মৰ বিষয়ে, জীৱৰ বিষয়ে, মায়াৰ বিষয়ে, সৃষ্টিৰ ৰূপৰ বিষয়ে চব বৰ্ণনা কৰিলোঁ ইমান বছৰে। ৩৬ বছৰ ধৰি। কিন্তু শেষত এইটো পালোগৈ, কৃষ্ণাত পৰম কিমপি তত্ত্বম অহম ন জানে। কৃষ্ণত বাহিৰে আৰু সংসাৰত কি তত্ত্ব আছে আৰু বেলেগ মই নাজানিলোঁ দেই, মই নাজানো। অৰ্থাৎ কৃষ্ণ তত্ত্বই সৰ্বশ্ৰেষ্ঠ তত্ত্ব। আৰু সেইকাৰণে আজি পৃথিৱীৰ চব জেগাতেই কৃষ্ণ ভক্তিটো বাঢ়িবলৈ ধৰিছে। অন্য ধৰ্মৰ মানুহেও সেইবিলাক ধৰ্ম এৰি আহি কৃষ্ণ ভক্তিৰ ধৰ্ম আৰম্ভ কৰিছে। তাৰ এটা ইংগিত মই ইটালীত ছোৱালীবিলাকৰ কথাটো দিলোঁ। কৃষ্ণ ভক্তিত এই গোটেই তত্ত্ববিলাক আছে। কৃষ্ণই কি কৈছে? অৱজানন্তিমা মূঢ়া মানুষীম তনুমাশ্ৰিতম পৰম ভাৱমজানন্তো মম ভূত মহেশ্বৰম। হে অৰ্জুন, মই আহি মানৱ ৰূপ ধাৰণ কৰিলোঁ। গোলক ধামৰ পৰা আহি পেলাই লীলা কৰিবৰ কাৰণে, সংসাৰৰ লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে মানৱ জন্মত ৰূপত আহিলোঁ। এটা অৰ্থ এইটো। দ্বিতীয় অৰ্থ কি? দ্বিতীয় অৰ্থ হ'ল এইটো যে মানৱ ভগৱানৰ শেষৰ নিৰ্মিতি। ইনচান আল্লাহ কি আখিৰি औलाद है।
ইছলাম ধৰ্মত কৈছে ইনসান আল্লাহ কি আখেৰি নিৰ্মিতি হে আখেৰি ঔলাদ হে আল্লাহ শেষত নিৰ্মাণ কৰিছে মানৱক সববিলাক জীৱ চাই চাই ক'ত কি অলপমান ভুল থাকি গ'ল সেইবিলাক দূৰ কৰি মানৱ বোলা বস্তু নিৰ্মাণ কৰি দিলে আকৌ বাইবেলত কি আছে God made man after his own image ভগৱানে নিজৰ মূৰ্তিটো চাই চাই মানৱক নিৰ্মাণ কৰিলে যেন প্ৰতিজন মানৱ ভগৱানৰ হে ৰূপ মই আকৌ ৰিপিট কৰিছোঁ প্ৰতিজন মানৱ ভগৱানৰ হে ৰূপ কোনোবা ক'লা হ'ল কোনোবা দৃষ্টিহীন হ'ল কোনোবা লেঙেৰা হ'ল কোনোবা কিবা এটা হ'ল তাক দেখাৰ লগে লগে হাঁহিব নালাগে হীন ভাৱনাৰে চাব নালাগে অষ্টাবক্ৰ মুনিৰ 8টা ভাঁজ আছিল এজন স্বৰ্গৰ অপেশ্বৰাই গন্ধৰ্বই ডেকা ল'ৰা পৃথিৱীলৈ আহিছিলে চাবলৈ এইবিলাক ঘূৰিবলৈ আহোঁতে অষ্টাবক্ৰ ঋষিক দেখিলে হাঁহিবলৈ ধৰিলে তইতো 8টা ভাঁজ ল'লি আৰু কিমান লচোন সাপৰ নিচিনা হৈছ ন সাপে এনেকৈ চিধা নাযায় নে এনেকৈ যায় তয়ো তেনেকুৱাই বুলি তাক অষ্টাবক্ৰ ঋষি যিজন ব্ৰহ্মজ্ঞানী আছিল তেওঁক মানে হাঁহিবলৈ ধৰিলে তেতিয়া ক'লে যা তই সাপৰ কথা কৈছ নহয় সৰ্পজনী গ্ৰহণ কৰগে তই এই যে এটা সাপ যে আছিল অঘাসুৰ সেইজনে হ'লগৈ গৈ পেলাই কৃষ্ণই উদ্ধাৰ কৰিলেগৈ মই কি ক'ব খুজিছোঁ যে কোনোবা মানুহ বগা হ'ব কোনোবা মানুহ ক'লা হ'ব সংঘটোততো চবকে মাতিছে যে তুমি আৰু ক'লা হ'লা কাৰণে নাহিবা আফ্ৰিকাৰ মানুহবোৰ তুমি বগা হ'লা ধুনীয়া হ'লা দেখিবলৈ সেইকাৰণে তুমি আহা এনেকৈ কোৱা নাই পাঞ্চজন্যম ঋষিকেশে পাঞ্চজন্য বজাই সকলোকে মাতিছে কৈ আছিলে অৱজানন্তিমা মূঢ়া মানুষীম তনুমাশ্ৰিতম মানুহৰ তনুত মই আছোঁ কাৰণে শৰীৰত আছোঁ কাৰণে মূঢ় মানুহবিলাকে এইটো মোৰ ৰূপটো আচলটো বুজি নাপায় বা মই যে মানুহত আছোঁ মানুহে যে ভগৱান কৃষ্ণ এই কথা বুজি নাপায় মানুহক মৰম চেনেহ নকৰে মানুহক অপমান কৰে মানুহক টান কথা কয় মানুহক খোজ মাৰি কথা কয় এইবোৰ কি হ'ব পৰম ভাৱ মজানন্ত মম ভূত মহেশ্বৰম মই মহেশ্বৰ ওপৰত পৰম ভাৱত আছোঁ এইটো বুজি নাপায় এতিয়া কি হ'ব মোঘাচা তাৰ আশাও ব্যৰ্থ হ'ব চব মানুহৰ কিবা নহয় কিবা আশা থাকে কোনোবাই দৰিদ্ৰতাৰ কাৰণে লুকুৱাই ৰাখে নোৱাৰেগৈ কৰিব কিছুমানে কৰেগৈ কৰাবোৰেও বহুত বেছি কৰিবগৈ নোৱাৰে কিন্তু ইমান ডাঙৰ ডাঙৰ ঘৰ বনালে পৃথিৱীখনত আমেৰিকালৈ গ'লে তাৰ হেৰিয়াত নিউয়ৰ্কত এটা ঘৰ এনেকৈ চাবলৈ হ'লে তোমাৰ পাগুৰিটো তললৈ পৰি যাব স্কাই স্কেপাৰ বুলি কয় অনেক অনেক জেগাত এনেকুৱা ঘৰ বনিছে এটাইতকৈ ডাঙৰটো ডুবাইত বনি গ'ল বুৰুজ 153 কিমান মঞ্জিলাৰ কিন্তু ইমানবিলাক বনাৰ পিছতো কোনোবাই বোম মাৰিয়ে মাৰি পেলাইছে নহয় ভাঙি দিছে নহয় ভূমিকম্পই ভাঙি দিছে ডাঙৰ ঘৰবিলাকো কোনে জানে আমাৰ ঘৰটো থাকে নে নাথাকে ভূমিকম্পই কি ৰূপ লয় আগ্নেয়গিৰিয়ে কি ৰূপ লয় nobody knows only God knows it
Am I correct? God only knows. Many times big mansions will be trampled down. গতিকে গোটেইবিলাক কৰাৰ পিছত সম্পত্তি বহুত কৰাৰ পিছতো আমেৰিকাত যি এজন আছে এতিয়া এলেন মাস্ক বুলি আটাইতকৈ পৃথিৱীৰ ডাঙৰ মানুহজন তেওঁৱেই আৰু ইমান পইচা কাৰো নাই ছোৱালী এজনীয়ে কিমান খাব কি কৰিব তাই এতিয়া বাপেকৰ লগত কাজিয়া লাগিল বোলে মই এতিয়া হেৰি হ'ম মতা মানুহ হ'ম ডাক্তৰৰ ওচৰলৈ গ'ল গৈ তাইৰ সেই মহিলাৰ অংগ বদলি কৰি পুৰুষৰ ল'ৰাৰ নিচিনা হৈ গ'ল বাপেকে ক'লে তুমি ইমান যে সম্পত্তি ঘটিলা পৃথিৱীত কোনো ঘটা নাই ইমান মই পইচাও নলওঁ মই এতিয়া দুখীয়া মানুহৰ ছোৱালীজনী বিয়া কৰাই বেলেগে সৰু জুপুৰি এটাত থাকিম বুলি তাত থাকিবলৈ গুচি গ'ল সম্পত্তি ইয়াতে পৰি থাকিল I am speaking about the plight of these worldly wealth, resources. This has no surety in life. একো ঠিকনা নাই মানে কি ক'লে মোঘ আশা তোমালোকৰ আশাবিলাক মিছা মোঘ কৰ্মানো তোমালোকৰ কৰ্মবিলাকো মিছা মোঘ জ্ঞানম আছে বহুত জ্ঞান ল'লা তোমালোকে এইবোৰ মিছা যদি মানুহত তোমালোকে ভগৱানক নেদেখিলা মোক নেদেখিলা আৰু মই মানুহৰ ওপৰত আছো মোক পৰম ভাৱ পৰম পুৰুষ বুলি বুজি পোৱা নাই তেতিয়া তোমালোকৰ সব মিছা কি হ'ব ৰাক্ষসীম আচুৰীম চৈব প্ৰকৃতিম মোহিনীম সীতা এই মানুহবিলাকে আগলে ৰাক্ষস আৰু অসুৰৰ জন্ম লৈ মোহিনী প্ৰকৃতিৰ মায়াত উটি গুচি যাব আমাৰ কোৱাৰ তাৎপৰ্যটো এইটো হ'ল যে ভাগৱতৰ গোটেইবিলাক কতে কৃষ্ণই আছে থাকিলেও কিন্তু দশম স্কন্ধত কৃষ্ণৰ তুণ্ড বুলি কৈছে মুখ বুলি কৈছে মানুহে সদায় ইজনে সিজনক মুখখনৰ ফালে চায় মুখখন যদি পৃথিৱীৰ এটাই খোৱা বেজাৰ দুখ যদি লৈ পেলাই মুখ ওলমাই থাকে সেই মানুহৰ মুখ চাবলৈ মন নাযায় আৰু এই গোটেইবিলাক হোৱাৰ স্বত্তেও যে হাঁহি থাকে আনন্দ মনেৰে থাকে সেইখন মুখ চাবলৈ মন যায় এতিয়া এই দুখত যাতনা লৈ পেলাই তুমি যদি এনেকৈ কৰি থাকিবলৈ হয় মোক যদি পাহৰিয়ে গ'লা মানুহত তোমালোকে নেদেখা ৰাক্ষসীম আচুৰীম চৈব আসুৰী আৰু ৰাক্ষসৰ যোনি প্ৰাপ্ত কৰি জীৱন জন্ম লৈ প্ৰকৃতিৰ মোহিনীম সীতা মোহিনী প্ৰকৃতিৰ মায়াত উটি গুচি যাব শ্ৰীকৃষ্ণৰ প্ৰতিটো লীলা আৰু প্ৰতিটো খোজ লীলাটো মই বাদেই দিছোঁ সেইটো পিছত আহিল প্ৰতিটো খোজ এগছ এগছি চাকি ভগৱান শ্ৰীকৃষ্ণই য'ত খোজ দিলে য'ত নাচিলে গালে কাম কৰিলে দৌৰিলে খেলিলে যুদ্ধ কৰিলে গোপীৰ লগত প্ৰেম কৰিলে গোটেইবিলাকৰ এটা এটা খোজ এগছি এগছি জ্ঞান আৰু ভকতি প্ৰদীপ আজি আমাৰ এতিয়া আৰম্ভতে ভকতি প্ৰদীপ চাওঁ বুলি কৈছে ক'ত চাব এই ভাগৱতৰ প্ৰতিটো আখৰত চাওক আৰু কৃষ্ণই য'ত য'ত খোজ দিছিলে তাত আপোনালোকে চাওক ভকতি প্ৰদীপো দেখিব জ্ঞানো দেখিব ভক্তিও দেখিব কৰ্মযোগো দেখিব ধ্যান যোগো দেখিব সব একেলগে দেখা পাব আমি ভাৰতৰ মানুহ বৰ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় হাজাৰবাৰ ধন্য এতিয়া আমাৰ এই ভাৰত ভূমিতে ভগৱান শ্ৰীকৃষ্ণই জন্ম লৈছিল
আৰু আমাক শ্ৰীমন্ত শংকৰদেৱেই অসম মুলুকত এই কৃষ্ণ ভক্তিটো আমাক শিকালে। অন্যবিলাকত কৃষ্ণ ভক্তি আছে, চাবলৈ যাব লাগে। বৃন্দাবন ধামৰ তাত ব্ৰজধামত যে গোবৰ্ধন পাহাৰ আছে 19 কিলোমিটাৰ, কেনেকৈ মানুহে সাধনা কৰিছে, ভক্তিৰ সাধনা চাবলৈ যাব লাগিব। আপুনি মই যিবিলাক ভক্তি বুলি ভাবি আছোঁ, কেৱল নাম এষাৰ গোৱাই দিলোঁ আৰু ভকত কেইজনমানি খুৱাই দিলোঁ, তাৰপিছত নিজৰ জীৱন পৰিৱৰ্তন হওক বা নহওক সেইটোতে লাগি থাকোঁ, তেতিয়া বুজিব যে আচল ভক্তি কি। কেনেকৈ ঘৰ দুৱাৰ এৰি হ'লেও আহি এজন এজন মানুহে শিলগুটি লৈছে, এই শিলগুটি এটা এটা দিব, এটা থবচোন জয় শ্ৰীকৃষ্ণ বুলি ক'ব, সেৱা কৰিব, আকৌ ইটো ল'ব, যেনেকৈ দিব। সেই 1001টা শিলগুটি পাৰ হোৱাৰ পিছত আকৌ সেইখিনি বা আগলৈ দিব। তেনেকৈ 19 কিলোমিটাৰ তেওঁলোকে, কিছুমান আকৌ বাগৰি বাগৰিয়েই যায়। প্ৰথমতে যে দেখিলোঁ মই কান্দি কান্দি চকুলো ওলাই ওলাই, মোৰ ৰক্ষা নাই যে আমি কি ভক্তি কৰিছোঁ। একো কৰা নাই, একো কৰা নাই, আমি লাজহে পাব লাগে। আমি যদি ভগৱানৰ নাম দিনে ৰাতিয়ে টোপনিটো আহি থাকিল একে লেঠাৰিয়ে, কাৰো প্ৰতি বেয়া ভাৱনা নহ'ল, তেতিয়াহ'লে ঠিক। গতিকে আমি ইয়াত এতিয়া যদিও আমি সংখ্যাত কম, কিন্তু সংখ্যা বৰ ডাঙৰ বস্তু নহয়। য'ত বেছি সংখ্যা হয় তাতে ভক্তি কমি যায়, সত্যটো কমি যায়। মেজৰিটি ইজ দি ৱৰ্ষ্ট থিং ইন দি ৱৰ্ল্ড। যাৰ য'ত মেজৰিটি বেছি হ'ল, হাজাৰ লাখ মানুহ হ'ল, তাত অন্যায় বেছি হয়, ভুল বহুত চলি যায়। কম য'ত থাকে সি বিবেকেৰে সৈতে চিন্তন কৰে, আৰু আমাৰ এইটো চিন্তন সত্ৰ বুলি ক'ব লাগিব। কৃষ্ণ চৰণ চিন্তন সত্ৰ, এই 7 দিন আমাৰ ইয়াত ভগৱানৰ কৃপা লৈ আমি চলাম বুলি ভাবিছোঁ। সকলোৱে আহি ইয়াত জইন কৰক। ঢেৰ কাম চলি থাকে, ইয়াৰ মাজতো ভাল কথাৰ চিন্তন কৰা, ভাল কথা শ্ৰৱণ কৰা, ভাল সংকল্প জীৱনৰ কাৰণে লোৱা। চেঞ্জ, চেঞ্জ এণ্ড চেঞ্জ, শিফ্ট, শিফ্ট এণ্ড শিফ্ট। মানে কি, আজিলৈকে মই যিমান হ'লোঁ ইমানটা আনন্দ পাই ৰৈ থাকিলে মই বহুত কৰিলোঁ আৰু। নো, woods are lovely, dark and deep. I have but a promise to keep, and miles to go before I sleep, miles to go before I sleep. আমেৰিকান কবি ৰবাৰ্ট ফ্ৰষ্টৰটো কবিতা, তেওঁ এখন অৰণ্যলৈ গৈ পেলাই দেখিলে যে ইমান ধুনীয়া সেউজীয়া বা গভীৰ সেউজীয়া, মোৰ এতিয়া শোৱাৰ আগতে বহুত দূৰ বাকী আছে, মই সংসাৰলৈ আহোঁতে এটা সংকল্প লৈ আহিছিলোঁ। I have but a promise to keep. ভগৱানৰ ওচৰত এটা সংকল্প লৈ মই মানৱ হিচাপে আহিলোঁ। বহুত দূৰ যাব লাগিব, বহুত দূৰ যাব লাগিব, বহুত কৰিবলগীয়া আছে মোৰ। গতিকে মই বহুত দূৰ যাম, বহুত দূৰ যাম, বহুত দূৰ যাম। ঢেৰ কৰিবলগীয়া আছে। ইমান কৰিলোঁ আৰু হৈ গ'ল বুলি ভাবিলেই চব শেষ, আৰু বহুত কৰিবলগীয়া আছে। ঈশ্বৰৰ ৰাজ্যখনত আমি প্ৰৱেশেই কৰা নাই, সেইখন আৰু বেলেগ। গতিকে ইয়াত ঈশ্বৰ ৰাজ্য প্ৰৱেশৰ কাৰণে এই 10ম স্কন্ধই আপোনালোকক কিছুমান চাবি কাঠি দিব, লগতে এগছি শলিতাও দিব। মোৰ এটা কবিতা আছে, যাচনা সমাপ্তি বুলি। মই বিচাৰিছিলোঁ এখন তৰোৱাল আৰু এখন সিংহাসন, কিন্তু তুমি দিলা মোক এগছি শলিতা আৰু এগছি চাবি। সিংহাসন লাগে নে তৰোৱাল লাগে নে এগছ শলিতা লাগে
চাবি লাগে, আটাইতকৈ ডাঙৰ বস্তু চাবিটোহে। চাবিটো যদি আহি গ'ল আৰু তাক যদি খুলিব পাৰিলোঁ তলা, পিছৰ ৰাজ্যখন বহুত ডাঙৰ, পৃথিৱীখন বিশ্ব ব্ৰহ্মাণ্ডখনতকৈও বেছি বেছি বিস্তাৰিত আৰু সুন্দৰ, শান্তিময়। তালৈ যোৱাৰ কামটো আমি চবে কৰিব লাগে বুলি, আমাৰ not that we have no work to do, not that we have no duty to perform, we have so many. But instead of this, having all this, we are sitting here with a key, চাবিকাঠি এটাৰ সৈতে, to open this great universal expanse of God's creation. ধন্যবাদ, সকলোকে নমস্কাৰ। আপোনালোক আহিলে আমি আনন্দিত হৈছোঁ। ধন্যবাদ।